ফ্ৰেণ্ডছ, এই ভিডিঅ'টোৰ যোগেদি HS 2025ত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে পৰীক্ষা ভালদৰে দিয়ে আৰু তেওঁলোকে ভবা মতে যাতে তেওঁলোকে নম্বৰ পাব পাৰে। এতিয়া ইয়াতে যিহেতু প্ৰথম এক্সাম, একেবাৰে নাৰ্ভাছ হ'লে নচলিব। আমাৰ অলৰেডি আমাৰ এক্সপিৰিয়েঞ্চ আছে HSLC দিয়া, গতিকে চেণ্টাৰৰ ভয়টো আমাৰ এতিয়া নোসোমোৱাই ভাল। বাকী আমি গোটেইখিনি আমি জানো কিদৰে এক্সাম চেণ্টাৰত যাব লাগে, কিদৰে বহিব লাগে। তো সেইখিনি আমাৰ গোটেইখিনি এক্সপিৰিয়েঞ্চ অলৰেডি আছে, গতিকে একেবাৰে নাৰ্ভাছ হ'ব নালাগে। আৰু তোমালোকে এটা কথাই মাইণ্ডত ছেট কৰি যাবা যে গোটেই কুৱেশ্যন পেপাৰখন কৰি থৈ আহিম। সেইটো মাইণ্ড ছেট কৰি যাব লাগিব। আৰু প্ৰত্যেকটা কুৱেশ্যন তোমালোকে টাচ কৰিব ট্ৰাই কৰিবা। আৰু যদিহে কিবা এনেকুৱা নোৱাৰা থাকে, ধৰা মই আগতো এইখিনি আলোচনা কৰি থৈছোঁ যে কেনেকৈ আননোন কুৱেশ্যন এটা কৰিবা, নজনা এটা কুৱেশ্যন আহিলে কিদৰে কৰিবা। তো নজনা কুৱেশ্যনটা আৰু এবাৰ কৈ দিছোঁ যে নজনা কুৱেশ্যন এটা যদি আহে, তাৰ হয়তো সেই কুৱেশ্যনটো কোনটো চেপ্টাৰৰ পৰা আহিছে তাৰ হয়তো এটা ৱৰ্ড তোমালোকে বুজিব পাৰো। ধৰা এইটো কুৱেশ্যন একেবাৰে নাজানা, পঢ়া নাই, কিন্তু তাৰ এটা ৱৰ্ড তোমালোকে হয়তো ধৰিব পাৰিছা যে এইটো ৱৰ্ড ক'ত আছিলে, কোনটো কুৱেশ্যন আনচাৰত আছিলে। তো সেই ৱৰ্ডটোৱে কেটচ কৰি তোমালোকে যোনটো পঢ়িছা সেই কুৱেশ্যন আনচাৰটো কমচে কম ইয়াত লিখি থৈ আহিবা। আৰু ষ্টাৰ্টিংখিনি অলপ ভাল হ'লে বা এণ্ডিংখিনি ভাল হ'লে অলপ, তেতিয়া কিন্তু তোমালোকে নম্বৰটো গোটেইখিনি পাব পাৰা। তো প্ৰশ্ন এৰি থৈ আহিলে কি হ'ব? এৰি থৈ আহিলে 0 পাবা। আৰু তাৰ জেগাত যদি কিবা এটা লিখি থৈ আহা শুদ্ধকৈ, মানে যদি সেইটো আনচাৰটো হয়তো ৰিলেটেড নহ'ব পাৰে বা বেলেগ এটাৰ আনচাৰ লিখি থৈ আহিলেও তোমালোকে কিন্তু তাত কিবা এটা নম্বৰ পোৱাৰ চান্স থাকে। কিন্তু তোমালোকে যদি একেবাৰে ব্লেংক হৈ এৰি থৈ আহা 0 পোৱাৰ কাৰণে, মানে তেতিয়া কি হ'ব? তোমালোকে 0 পাবা। গতিকে এটাই টাৰ্গেট থাকিব লাগিব এক্সামত যে মই গোটেই কুৱেশ্যন পেপাৰখন কৰি আহিম। আৰু এটা কথা ইয়াতে যে যোনটো ইজি ছেকশ্যন থাকিব, যে মোৰ এইখিনি ইজি ছেকশ্যন, সেই ইজি ছেকশ্যনৰ পৰা ষ্টাৰ্ট কৰিবা, যোনটো মানে তোমাৰ কাৰণে ইজি হয় আৰু যোনটো তোমালোকৰ কনফিডেঞ্চ বেছি থাকে যে এইটো ছেকশ্যন মই বহুত ভালদৰে পাৰোঁ, গতিকে সেইটো ছেকশ্যনৰ পৰা ষ্টাৰ্ট কৰিলেই হ'ল। আৰু এক্সামৰ লগত ভয় কৰিবলৈ একো নাই। আৰু তোমালোকে ইফাল সিফাল চাই নাথাকিবা বোলে ই কি লিখিছে, এনেকৈ কি মানে ই কি লিখিছে, এইবিলাক ইফাল সিফাল চাই থাকিলে কিন্তু এক্সামিনাৰ আহি পেলাই তোমাৰ ওচৰতে থিয় হৈ থাকিব। গতিকে সেইবিলাক ভুলো নকৰিবা। মানে ইনভিজিলেটৰ যোনে থাকিব তোমালোকৰ ওচৰত আহি থিয় হৈ থাকিব আৰু তোমালোকে লিখিবলৈ আনকমফৰ্টেবল ফিল কৰিবা। গতিকে সেইবিলাক ভুলো নকৰিবা। তো যি কি নহওক, পৰীক্ষা সকলোৰে ভাল হ'ব, কোনো চিন্তা কৰিব দৰকাৰ নাই। অলপ জাষ্ট মাইণ্ডটো পেচেঞ্চ ৰাখি তোমালোকে যদি কৰি যোৱা কুৱেশ্যন পেপাৰখন একো নজনা কথা নাই, গোটেইখিনি তোমালোকে পঢ়ি চাই, তো সেই পঢ়া কথাখিনিয়ে লিখিব লাগে। সেই লিখাটোৱেই মেইন কথা। তো এইখিনি আছিলে। আশা কৰিছোঁ সকলোৱে ভালকৈ এক্সাম দিব। এক্সামৰ আগত পিছত আকৌ কথা পাতিম, কেনেকুৱা হ'ল এক্সাম সেইখিনি কথা পাতিম বাৰু। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত। কি ৱাচিং একেলগে।